ভাৰতৰ আটাইতকৈ জনপ্ৰিয় তথা বিখ্যাত কোম্পানী টাটা গ্ৰুপ ভাৰতৰ তথা পৃথিৱীৰ আগশাৰীৰ এটা কোম্পানী। আৰু এই টাটা কোম্পানীৰ নামটো মনলৈ অহাৰ লগে লগে ৰতন টাটাৰ কথাই মনলৈ আহে। ৰতন টাটা ভাৰতৰ এজন মহান উদ্যোগপতি আৰু এজন পৰোপকাৰী ব্যক্তি, যি সততা, বিনম্ৰতা আৰু পৰোপকাৰৰ বাবে সমগ্ৰ ভাৰততেই বিখ্যাত। আহক আজি ৰতন টাটা আৰু টাটা কোম্পানীৰ বিষয়ে কিছু কথা জানো। ৰতন টাটাৰ বিষয়ে জনাৰ আগতে ৰতন টাটাৰ পূৰ্বপুৰুষসকলৰ নাম আমি জানি লোৱা হওক, কাৰণ এইসকল ব্যক্তিৰ বাবেহে টাটা কোম্পানীটো ইমান আগবাঢ়ি যাবলৈ সক্ষম হৈছে। টাটা কোম্পানীৰ প্ৰথম প্ৰতিষ্ঠাতা আছিল জামছেদজী নছৰৱানজী টাটা। জামছেদজী টাটাৰ ডাঙৰ পুত্ৰৰ নাম আছিল দৰৱজী টাটা আৰু জামছেদজী টাটাৰ সৰু পুত্ৰৰ নাম আছিল ৰতনজী টাটা। ৰতনজী টাটাৰ যিহেতু কোনো নিজৰ পুত্ৰ নাছিল, সেইবাবে তেওঁ এটা পুত্ৰ সন্তান তুলি লৈছিল আৰু তেওঁৰ নাম হৈছে নভেল টাটা। সেইদৰে দৰৱজী টাটাৰো কোনো সন্তান নাছিল। ইয়াৰ পাছত জামছেদজী টাটাৰ কাজিন ব্ৰাদাৰ আছিল ৰতনজী দাদাভাই টাটা, আৰু ৰতনজী দাদাভাই টাটাৰ পুত্ৰ হৈছে JRD টাটা, অৰ্থাৎ জাহাংগীৰ ৰতনজী দাদাভাই টাটা, আৰু এওঁ ভাৰতৰ প্ৰথমজন লাইচেন্সপ্ৰাপ্ত পাইলট আছিল। আৰু এওঁৱেই প্ৰথম টাটা এয়াৰলাইন্স অৰ্থাৎ এয়াৰ ইণ্ডিয়া স্থাপন কৰিছিল। আৰু ৰতনজী টাটাই তুলি লোৱা পুত্ৰ নভেল টাটাৰ পুত্ৰই হৈছে ৰতন টাটা। ৰতন টাটাৰ নাম নুশুনা মানুহ হয়তো ভাৰতবৰ্ষত কোনো নাই। ৰতন টাটাৰ জন্ম হৈছিল 28 ডিচেম্বৰ 1937 চনত মুম্বাইত। ৰতন টাটাই কৰ্ণেল ইউনিভাৰ্চিটিৰ পৰা আৰ্কিটেকচাৰ আৰু ষ্ট্ৰাকচাৰেল ইঞ্জিনিয়াৰিং কৰিছিল, আৰু পাছত হাৰ্ভাৰ্ড বিজনেছ স্কুলৰ পৰা এডভান্স মেনেজমেণ্টৰ কোৰ্চ কৰিছিল। ৰতন টাটাই 1962 চনত টাটা গ্ৰুপৰ এটা কোম্পানীত এজন সাধাৰণ কৰ্মচাৰী হিচাপে যোগদান কৰিছিল, আৰু ইয়াৰ পাছত 1991 চনত JRD টাটাৰ পাছত ৰতন টাটাই টাটা গ্ৰুপৰ চেয়াৰপাৰচন হিচাপে কাৰ্যনিৰ্বাহ কৰে। ৰতন টাটাই টাটা গ্ৰুপৰ কোম্পানীসমূহৰ লগতে ভাৰতৰ নাম পৃথিৱীৰ আগশাৰীৰ উদ্যোগসমূহৰ মাজত ৰাখিবলৈ সক্ষম হ'ল। এতিয়া জানো আহক টাটা কোম্পানী বা টাটা গ্ৰুপটো কেনেকৈ আৰু কিদৰে পৰিচালনা কৰা হয়। প্ৰথমে হৈছে টাটা গ্ৰুপ। টাটাৰ কেইবাটাও কোম্পানী মিলি টাটা গ্ৰুপ বুলি কোৱা হয়, কাৰণ টাটা গ্ৰুপত 100তকৈও অধিক কোম্পানী আছে, আৰু এই সকলোবোৰ কোম্পানী মিলিয়েই টাটা গ্ৰুপ হৈছে। যেনে টাটা IT ছাৰ্ভিচ অৰ্থাৎ টাটা কনচালটেন্সি ছাৰ্ভিচ, টাটা অটোমোবাইলছ অৰ্থাৎ টাটা মটৰ্ছ, টাটা ষ্টীল টাইটেন কোম্পানী, টাটা কনজুমাৰ প্ৰডাক্ট অৰ্থাৎ টাটা টি, টাটা কফি বা টাটা নিমখ, ইয়াৰ পাছত টাটা পাৱাৰ, ইয়াৰ পাছত হৈছে IHC অৰ্থাৎ ইণ্ডিয়ান হোটেলছ কোম্পানী যেনে তাজ হোটেল। এই সকলোবোৰ কোম্পানী মিলি ইয়াকেই টাটা গ্ৰুপ বুলি কোৱা হয়। ইয়াৰ পাছত হৈছে টাটা চন্স। টাটা চন্স হৈছে টাটা গ্ৰুপৰ হোল্ডিং কোম্পানী। টাটা চন্সৰ মুখ্য কাম হৈছে যে টাটা গ্ৰুপৰ কোম্পানীসমূহৰ শ্বেয়াৰৰ হিচাপ ৰখা, কোম্পানীসমূহক লৈ ষ্ট্ৰেটেজি বনোৱা, ব্ৰেণ্ডৰ অ'নাৰশ্বিপ আৰু লাইচেন্স দিয়া, নতুন কোম্পানী আৰু ইনভেষ্টমেণ্টৰ ওপৰত সিদ্ধান্ত লোৱা। অৰ্থাৎ টাটা চন্সে টাটা গ্ৰুপক কণ্ট্ৰল আৰু অপাৰেট কৰে। আৰু ইয়াৰ পাছত তৃতীয়তে হৈছে টাটা ট্ৰাষ্ট। টাটা ট্ৰাষ্ট হৈছে এটা চেৰিটেবল বা পৰোপকাৰী সংস্থা। টাটা ট্ৰাষ্টৰ উদ্দেশ্য প্ৰফিট কমোৱা নহয়। টাটা ট্ৰাষ্টৰ একমাত্ৰ উদ্দেশ্য হৈছে সমাজৰ ভালৰ বাবে কাম কৰা বা পৰোপকাৰ কৰা, যেনে শিক্ষা, স্বাস্থ্য, বিজ্ঞান, গ্ৰামীণ বিকাশ, অনুসন্ধান, এইদৰে বিভিন্ন সামাজিক কামত সহায় কৰা। টাটা চন্সৰ 66% শ্বেয়াৰ টাটা ট্ৰাষ্টৰ লগত আছে, আৰু ইয়াৰ পৰা যি মুনাফা হয় বা যি প্ৰফিট হয়, ইয়াৰে অধিকাংশই টাটা ট্ৰাষ্টে পৰোপকাৰ বা চেৰিটেবল কামৰ ওপৰত খৰচ কৰে। এইদৰে ৰতন টাটা 1991 চনৰ পৰা 2012 চনলৈকে টাটা গ্ৰুপৰ চেয়াৰপাৰচন হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। 2000 চনত ৰতন টাটাক ভাৰত চৰকাৰে পদ্মভূষণ সন্মান দিছিল, আৰু 2008 চনত ভাৰত চৰকাৰে পুনৰ ৰতন টাটাক পদ্ম বিভূষণ উপাধিৰে সন্মানিত কৰিছিল। ৰতন টাটা কেৱল এজন বিজনেছমেনেই নাছিল। সততা, সেৱা, নেতৃত্ব আৰু মানৱতাক ৰতন টাটাই বেছি গুৰুত্ব দিছিল।